তিতাবৰত বনৰজাৰ আতংক দিন দুপৰতে বনৰজাই আক্ৰমণ কৰিলে এজনক তিতাবৰ চৰাইপানী 18 নং লাইনত দিন দুপৰতে বনৰজাৰ আক্ৰমণ বনৰজাৰ আক্ৰমণত গুৰুতৰভাৱে আহত সুনীল কৰ্মকাৰ নামৰ এজন যুৱক সুনীল কৰ্মকাৰ নামৰ যুৱকজনে গা ধুবলৈ যাওঁতেই বনৰজাই আক্ৰমণ কৰিলে বৰ্তমান সুনীল তিতাবৰ মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মই যেতিয়া গা ধুবলৈ গৈছিলোঁ নহয় তো হাবিত মই গম পোৱা নাছিলোঁ তাত বাঘ আছিল তো মই ওচৰত গৈছিলোঁ তেতিয়া বাঘটো ওলালে আৰু মোক তিতাবৰ চৰাইপানীত বাঘ আক্ৰমণ বহুদিনৰ পৰা চলি আছে যদিও বন বিভাগ নামৰ এটা ব্যাগুম বিভাগ আছে যদিও গয়া ৰাজ্যক নিৰাপত্তা দিয়াত বিফল পৰিমল শুক্লবৈদ্যৰ বন বিভাগ ঘটনাৰ পাছতে বনৰজাক ধৰিবৰ বাবে পিঞ্জৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে তিতাবৰ আদিবাসী ছাত্ৰ সন্থাই বহুবাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু চৰকাৰকো জনাইছিলোঁ যে আমাৰ বাগানত বাঘ আতংক চলি আছে কিন্তু চৰকাৰে একো পদক্ষেপ লোৱা নাই আমি দাবী জনাইছোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু চৰকাৰক যাতে সেই বাঘটোক পিঞ্জৰাবদ্ধ কৰিব লাগে যাতে যে আৰু অনাগত দিনত যাতে যে তেনেকৈ আঘাতপ্ৰাপ্ত হয় তেন্তে চৰকাৰে জগৰীয়া হ'ব তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।